নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 জানুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডক লৈ পুনৰ বৃহৎ ঘোষণা ৰাজ্য চৰকাৰৰ। এতিয়াৰে পৰা চৰকাৰী চাকৰিয়ালেও লাভ কৰিব ৰেচন কাৰ্ডৰ অধীনত পৰিয়ালৰ প্ৰতিগৰাকী লোকে লাভ কৰিব বিনামূলীয়া চাউল আৰু অৱসৰপ্ৰাপ্ত পেঞ্চনাৰেও লাভ কৰিব চৰকাৰী চাউল। এবছৰত 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা লাভ কৰিব প্ৰতিটো পৰিয়ালে আৰু প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত গ্ৰহণ কৰিব লাগিব বিনামূলীয়া চাউল। আৰু 4 লাখ টকাৰ আয়ৰ তলৰ চৰকাৰী চাকৰিয়ালে গ্ৰহণ কৰিব পাৰিব এই সুযোগ। আৰু নতুন বছৰত চৰকাৰী চাকৰিয়াললৈ বৃহৎ উপহাৰ ৰাজ্যিক কেবিনেটৰ। অসম খাদ্য সুৰক্ষা আইন 2022 সংশোধনী কৰা হৈছে আৰু এই সংশোধনীৰ জৰিয়তে এই নতুন আইন অনা হৈছে। এই সংশোধনীৰ অধীনত সুবিধা লাভ কৰিব চৰকাৰী চাকৰিয়ালে। ৰেচন কাৰ্ডক লৈ পুনৰ বৃহৎ ঘোষণা ৰাজ্য চৰকাৰৰ। এতিয়াৰে পৰা চৰকাৰী চাকৰিয়ালেও লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। ৰেচন কাৰ্ডৰ অধীনত পৰিয়ালৰ প্ৰতিগৰাকী লোকে লাভ কৰিব বিনামূলীয়া চাউল। PM কিষাণ আঁচনিৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। এইবাৰ মোদী চৰকাৰৰ বৃহৎ উপহাৰ কৃষক লৈ 9,000 টকালৈ বৃদ্ধি আঁচনিৰ ধন। 6,000 টকাৰ পৰিৱৰ্তে এইবাৰ কৃষকসকলে লাভ কৰিব 9,000কৈ টকা আৰু এটা কিস্তিত লাভ কৰিব 3,000কৈ টকা। লাখ লাখ কৃষকৰ একাউণ্টত পোনে পোনে প্ৰেৰণ কৰা হ'ব এই 9,000 টকা। আৰু ফচল বীমা আঁচনিৰ ধনৰ পৰিমাণৰ বৃদ্ধি কৰা হৈছে। শস্য নষ্ট হ'লে লাভ কৰিব বৃহৎ পৰিমাণৰ ধনৰাশি। আৰু 2024-25ৰ বাজেটত কৃষকৰ বাবে আবণ্টন দিয়া হ'ব 2 লাখ কোটি টকা। পূৰ্বতকৈ 30% বৃদ্ধি আবণ্টিত পুঁজিৰ ধন। লোকসভা নিৰ্বাচনৰ পাছতেই ধনৰাশি প্ৰদান কৰাৰ সম্ভাৱনা। আৰু 16 নম্বৰ কিস্তিৰ লাভৰ বাবে আপুনি কৰিব লাগিব eKYCৰ কাম। আৰু PM কিষাণ আঁচনিৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ আহিছে। আমি খবৰটো জনাইছোঁ যে এইবাৰ PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলে লাভ কৰিব 9,000কৈ টকা আৰু মোদী চৰকাৰৰ এই বৃহৎ উপহাৰ দেশৰ কোটি কোটি কৃষক লৈ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। অহা 16 জানুৱাৰীৰ পৰা প্ৰপত্ৰ পূৰণৰ দিন। ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত হিমন্ত বিশ্ব চৰকাৰে দিব 85,000কৈ টকা। আৰু কেনেকৈ ৰাজ্য চৰকাৰৰ পৰা মহিলাই লাভ কৰিব এই 85,000কৈ টকা, আহক সবিশেষ জানি লওঁ। 5টাকৈ চৰ্ত বান্ধি দিলে এইবাৰ হিমন্ত বিশ্ব চৰকাৰে। ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 85,000কৈ টকা আৰু প্ৰপত্ৰ পূৰণ কৰিয়েই আপুনি লাভ কৰিব এই ধন লাভ কৰিবলৈ লাগিব আধাৰ লিংক থকা এটা ছেভিং একাউণ্ট। আত্মসহায়ক গোট, ফেডাৰেচন, বেংক আদিৰ ডিফল্টাৰ হ'ব নালাগিব। নিজে এটা উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপত জড়িত থাকিব লাগিব। আৰু জেনেৰেল OBC, MOBCৰ ক্ষেত্ৰত 3টাকৈ অধিক সন্তান থাকিব নালাগিব। SC, STৰ ক্ষেত্ৰত 4টাতকৈ অধিক সন্তান থকাসকল বিবেচিত নহ'ব। আৰু মহিলাসকলে প্ৰপত্ৰত উল্লেখ কৰিব লাগিব সন্তানৰ সংখ্যা। আৰু 39 লাখ মহিলাই 3টা পৰ্যায়ত লাভ কৰিব এই 85,000কৈ টকা। আৰু অহা 16 জানুৱাৰীৰ পৰা প্ৰপত্ৰ পূৰণ কৰি লাভ কৰিব এই ধন ৰাজ্যৰ লাখ লাখ মহিলাই। আৰু ৰাজ্যৰ প্ৰতিটো আত্মসহায়ক গোটৰ মহিলালৈ এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু মুখ্যমন্ত্ৰী উদ্যমিতা অভিযানৰ অধীনত লাভ কৰিব এই ধন। প্ৰথম পৰ্যায়ত 10,000 টকা দিব চৰকাৰৰ ফালৰ পৰা আৰু দ্বিতীয় পৰ্যায়ত 25,000 টকা 50% ৰাজ সাহায্য দিব চৰকাৰে। তৃতীয় পৰ্যায়ত 50,000 টকা লাভ কৰিব ৰাজ্যৰ প্ৰতিগৰাকী মহিলাই, যিসকলে প্ৰপত্ৰ পূৰণ কৰি জমা দিব আৰু এই টকাৰ সুদ বহন কৰিব ৰাজ্য চৰকাৰে। মহিলা সবলীকৰণৰ উদ্দেশ্যে এই বৃহৎ ঘোষণা কৰিছে এইবাৰ ৰাজ্য চৰকাৰে। কেনেকৈ ৰাজ্য চৰকাৰৰ পৰা মহিলাই লাভ কৰিব এই 85,000কৈ টকা, আমি সবিশেষ জনাইছোঁ আমাৰ সমূহ দৰ্শকক। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4 নম্বৰ খবৰটো। নতুন বছৰতে লাখ লাখ লোকক হিমন্ত চৰকাৰে দিব ভাল খবৰ। ৰাজ্যৰ লাখ লাখ লোকক দিয়া হ'ব নতুনকৈ ৰেচন কাৰ্ড আৰু মাঘ বিহুৰ সময়ত সমষ্টিয়ে বিতৰণ কৰা হ'ব ৰেচন কাৰ্ড। আৰু 16ৰ পৰা 22 জানুৱাৰীত
22 জানুৱাৰীৰ ভিতৰত ৰেচন কাৰ্ড লাভ কৰিব আপুনি। নতুনকৈ 42 লাখ পৰিয়ালক ৰেচন কাৰ্ড দিয়া হ'ব ৰাজ্যত। আৰু ৰেচন কাৰ্ড নথকা লোকক ভাল খবৰ দিলে এইবাৰ হিমন্ত বিশ্ব চৰকাৰে। যিসকলে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে তেওঁলোকলৈ সুখবৰ। বিকশিত ভাৰত সংকল্প যাত্ৰাৰ জৰিয়তে প্ৰদান কৰিব এই ৰেচন কাৰ্ডসমূহক। আৰু জানুৱাৰী মাহৰ পৰাই নতুন হিতাধিকাৰীয়ে লাভ কৰিব বিনামূলীয়া চাউল। আৰু বিনামূলীয়া চাউলৰ লগতে লাভ কৰিব 5 লাখ টকাৰ চিকিৎসা সেৱা। নতুন বছৰতে লাখ লাখ লোকক হিমন্ত চৰকাৰে দিব ভাল খবৰ। আমি খবৰটো জনাইছোঁ, ৰাজ্যৰ লাখ লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড।